নমস্কাৰ, মই ডক্টৰ পংকজ গোস্বামী। সমগ্ৰ দেশ পৃথিৱীতে আজি 14 জুনৰ তাৰিখটো বিশ্ব ৰক্তদান দিৱস হিচাপে পালন কৰা হয়। এই দিনটোৰ উদ্দেশ্য এইটোৱে যে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰা, কাৰণ ৰক্তদান এক মহান দান। ৰক্তদান কৰিলে আমি কিছুমান মুমূৰ্ষ ৰোগীক পুনৰ জীৱন দিব পাৰোঁ। যেনে ধৰক কিছুমান কেঞ্চাৰ ৰোগীৰ, যেনে ধৰক ব্লাড কেঞ্চাৰত ভুগি আছে, তেওঁৰ তেজৰ পৰিমাণ কমি গৈ আছে, তেনেকুৱা ব্যক্তিক যদি আমি ব্লাড ডনেট কৰোঁ তেতিয়াহ'লে তেওঁ পুনৰ জীৱন লাভ কৰিব পাৰে। কিছুমান ধৰক ইমাৰ্জেঞ্চি এক্সিডেণ্ট হৈ গ'ল, এক্সিডেণ্টত তেওঁৰ বহুত তেজৰ পৰিমাণ কমি গ'ল, তেনেকুৱা ব্যক্তিকো আমি তেজ দিব পাৰোঁ। বা ধৰক মেজৰ চাৰ্জাৰী হ'ল, বহুত ডাঙৰ চাৰ্জাৰী হ'লে তেতিয়া শৰীৰত তেজৰ পৰিমাণ কমি যায়, তেতিয়াও আমি এই ৰক্তদান কৰিলে এজন মানুহক আমি পুনৰ জীৱন দিব পাৰোঁ। এতিয়া এই ৰক্তদান কোনবিলাক মানুহে দিব পাৰে? প্ৰতিজন মানুহ, পুৰুষ বা মহিলা, যাৰ বয়স 18 বছৰৰ ওপৰত আৰু 60 বছৰৰ তলত, তেওঁলোকে ৰক্তদান কৰিব পাৰে। ৰক্তদানৰ সময়ত আমি আমাৰ তেজত থকা তেজৰ পৰা প্ৰায় 450 মিলিলিটাৰ ব্লাড আমি দান কৰোঁ। 450 মিলিলিটাৰক আমি 1 ইউনিট বুলিও কওঁ। আৰু এই 1 ইউনিট ব্লাড আমি যিকোনো সুস্থ মানুহে আমি দান কৰিব পাৰোঁ, কাৰণ সেই তেজখিনি পুনৰ গঠন হ'বলৈ প্ৰায় এসপ্তাহৰ পৰা 2 সপ্তাহ সময় লয়, কিন্তু আকৌ আহি যায়। ৰক্তদান কৰিলে আমাৰ কি কি উপকাৰ হয়? প্ৰথমতে আমাৰ এই ৰক্তকণিকাবিলাক নতুনকৈ সৃষ্টি হয়। ৰক্তকণিকাবিলাক নতুনকৈ সৃষ্টি হোৱাৰ ফলত আমাৰ শৰীৰৰ তেজটো পৰিশোধন হয়। তাৰোপৰি আমাৰ শৰীৰত ধৰক অলাগতিয়াল যিবিলাক কলেষ্ট্ৰল আছে, বেড কলেষ্ট্ৰল বুলি কয়, LDL, তাৰ পৰিমাণটো কমি যায়। তাৰোপৰি আমাৰ প্ৰেছাৰ, যদি কিছুমানৰ হাই প্ৰেছাৰ থাকে, হাই প্ৰেছাৰটোও কমি যায়। তাৰোপৰি কিছুমানৰ ধৰক যদি অন্য কিবা তেজৰ ধৰক বেমাৰ আছে, তেনেকুৱা বেমাৰো কমি যায়। গতিকে আমি প্ৰতিজন মানুহেই নিজৰ জীৱনকালত কেইবাবাৰো আমি তেজ দান কৰিব পাৰোঁ। এতিয়া আহোঁ কোনবিলাক মানুহে তেজ দান কৰিব নোৱাৰে। যিবিলাক মানুহে নিজে ৰক্তহীনতাত ভুগি আছে, এনিমিয়া বা ৰক্তহীনতাত ভুগি থকা ব্যক্তিসকলে তেজ দিব নোৱাৰে। দ্বিতীয়তে, তেওঁলোকৰ যদি কিবা বেমাৰ আছে, ধৰক HIV বা হেপাটাইটিছ B, তেতিয়াহ'লে তেওঁলোকে দান কৰিব নোৱাৰে। তৃতীয়তে, ধৰক তেওঁলোকৰ যদি কিবা টান বেমাৰত ভুগি আছে, যেনে ধৰক কিছুমান ব্লাড ডিছক্লেচিয়া, যেনে ধৰক ব্লিডিং ডিজৰ্ডাৰ কিছুমান আছে, যিবোৰৰ ব্লিডিং ডিজৰ্ডাৰ তেওঁলোকৰ নিজৰে তেজটো কমি গৈ থাকে, তেনেকুৱা ব্লিডিং ডিজৰ্ডাৰ থকা মানুহবিলাকেও তেজ দান কৰিব নোৱাৰে। তাৰ বাহিৰে বাকী সকলো লোকেই আমি ৰক্তদান কৰিব পাৰোঁ। সেয়েহে মই এইটো আহ্বান জনাওঁ যে আমি সকলোৱে ৰক্তদান কৰা উচিত। আৰু ময়ো কেইবাবাৰো ৰক্তদান কৰিছোঁ, আৰু ৰক্তদান কৰাৰ পিছত সঁচাকৈয়ে আমি বহুত আনন্দ লাভ কৰোঁ, কাৰণ মোৰ তেজৰ জৰিয়তে যদি মই অন্য এজন মানুহক যদি জীৱন দান কৰিব পাৰোঁ, তাতকৈ সৌভাগ্যৱান আৰু কি হ'ব পাৰে। সেয়েহে আহক আমি সকলোৱে এই ৰক্তদান দিৱসত ভাগ লওঁ, আৰু মানুহৰ মাজত এইটো সজাগতা সৃষ্টি কৰি আমি এই ৰক্তদান দিৱসত আমি সকলোৱে ভাগ লওঁ, আৰু ৰক্তদানৰ জৰিয়তে আমি এজন মানুহক নিজৰ জীৱন দান দিওঁ। ধন্যবাদ।